নমস্কাৰ। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত এখন সংবাদ মেলৰ আয়োজন কৰিছোঁ। এই সংবাদ মেলত উপস্থিত থকা সাংবাদিক বন্ধুসকলক মই প্ৰথমে ধন্যবাদ জনাইছোঁ। আজি এই সংবাদ মেলখন আয়োজন কৰাৰ মেইন উদ্দেশ্য বানপানীত আজি চাওক শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইত ৰাইজসকল বানপানীৰ কবলত পৰিছে। এই বানপানীত কবলত পৰা একমাত্ৰ উদ্দেশ্য মাথাউৰি। আজি মাথাউৰিবিলাক যেনেদৰে নিৰ্মাণ কৰিব লাগিছিল, চৰকাৰৰ ঠিকাদাৰসকলে তেনেকুৱা মাথাউৰিবিলাক বনোৱা নাই। ফলত আজি মাথাউৰিবিলাক ভাঙি ৰাইজসকল পানীৰ কবলত পৰিছে। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ, ঠিকাদাৰসকলৰ ওপৰত তদন্ত হ'ব লাগে, মাথাউৰিবিলাক পুনৰাই নিৰ্মাণ কৰিব লাগে আৰু ৰাইজসকলক থাকিবলৈ সকাহ দিব লাগে। আৰু ক্ষতিগ্ৰস্ত ৰাইজসকলক অতি সোনকালে চৰকাৰে ক্ষতিগ্ৰস্ত ৰাইজসকলক ক্ষতিপূৰণ দিয়ক। তাৰ বাবে মই কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু যদি নহয় তেনেহ'লে আমি ৰাজপথত ওলাবলৈ বাধ্য হ'ম। এই ক্ষতিগ্ৰস্ত ৰাইজসকলক লৈ আমি ৰাজপথত আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। তাৰ বাবে মই চৰকাৰক পুনৰবাৰ মই দাবী উত্থাপন কৰিছোঁ। মই আজি আমাৰ সংবাদমেলখন সমাপ্ত কৰিলোঁ। ধন্যবাদ। মোৰ সাংবাদিক বন্ধু দাদা ভাইসকল, আজি এটা সংবাদ মেল অনুষ্ঠান কৰা হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা। এই সংবাদ মেলটো উদ্দেশ্য কৰাৰ এটাই কাৰণ যে বান খহনীয়াৰ কাৰণে আমাৰ যি ৰাইজৰ অসুবিধা হৈছে, সেই অসুবিধাৰ কথাকেইটা আমি দাঙি ধৰিম আজি এই সংবাদ প্ৰেছ মিটৰ জৰিয়তে। তো এইটো ধৰাৰ উদ্দেশ্য হ'ল আমাৰ গৰাখহনীয়া, তাৰপিছত আপোনাৰ মথাউৰি, আৰু যিকেইটা ঠিকাদাৰক মথাউৰিৰ দায়িত্ব দিয়া হৈছিল অসম চৰকাৰে, আমাৰ মন্ত্ৰীসকলৰ নিজাববীয়া যি মন্ত্ৰীৰ ঠিকাদাৰ আছে, সেই ঠিকাদাৰৰ একদম সুলভ মূল্যৰ কাম কৰিছে। টকাৰ বোজা বহুত বেছি। সেই টকাটো সিহঁতে যিমান খৰচ কৰিব লাগিছিল মথাউৰিৰ নামত সিহঁতে কৰা নাই। আজি সেই টকা নহয়, যদি টোটেলি টকা খৰচ কৰিলে হয়, আজি আমাৰ এই দুৰ্ভগীয়া পৰিয়াল, দুখীয়া দৰিদ্ৰসকলৰ ঘৰত কেতিয়াও পানী নোসোমালে হয়। আৰু যি বান্ধটো দিব লাগিছিল সেই বান্ধটো ভাল হোৱা নাই। সেই বান্ধটো ছিঙি পেলাই আমাৰ ৰাইজৰ পানী সোমাই সেই ৰাইজ আজি পানীত ককবকাই আছে। কিন্তু চৰকাৰৰ পৰা কোনো ধৰণৰ ভাল সুবিধা আমি চাব পৰা নাই আজিলৈকে। কিন্তু প্ৰথম এটা পৰ্যায়ত যি পানী হৈছে, সেই পানীতে আমাৰ ৰাইজ আজি পানীৰ তলত ডুবি আছে। কিছুমান জেগাত সৰু ল'ৰা ছোৱালী মৰিও গৈছে। কিন্তু সেই বিষয়ে আমাৰ চৰকাৰ কোনো অৱগত কৰা নাই, কোনো ঠিকাদাৰো কৰা নাই। যদি আমাৰ অসম চৰকাৰ ভাল হয়, এইটো চৰকাৰৰ দিনত যদি আমি ভালকৈ থাকিব পাৰোঁ, তেতিয়া চৰকাৰে অতি শীঘ্ৰে চৰকাৰৰ যি কামৰ কাৰণে ঠিকাদাৰক যি ধন দিয়া হয়, সেই ধন ক'ত খটাইছে তাৰ এটা সুতদন্ত হ'ব লাগে। আৰু সেই টকাখিনি যাতে আমাৰ ৰাইজে পায় আৰু সেই মথাউৰিটো ভাল সুন্দৰকৈ পদক্ষেপ লৈ ধুনীয়াকৈ বনাব পাৰে, সেইটো বুলি আমি তদন্ত বিচাৰিছোঁ ঠিকাদাৰৰ ওপৰত। আৰু এইখিনি মই কথা কৈ আজি সমাপ্ত দিলোঁ মোৰ প্ৰেছ মিট।